নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। বৰ্তমান এইটো এটা ঘৰ বনোৱা হৈছে, যিহেতু পাকা মিস্ত্ৰী কাম কৰি আছে এই মিস্ত্ৰী দাদাহঁতে। আৰু যিহেতু এই ঘৰটো হৈছে গাড়ী থোৱা ঘৰ হয়, আৰু যিহেতু গাড়ীবোৰ থোৱা ঘৰটো মানে থ'ব পৰা সুবিধা আছিলে যে 4খন গাড়ী ঘৰতে থোৱা হয়, কিন্তু বাকীকেইখন ভিজি থকা হয়। সেইকাৰণে জেচিপি আৰু ডাম্পাৰবোৰ মানে এই ঘৰটোতে থোৱা হ'ব। সেইটো কাৰণে মানে ঘৰটো সজোৱা যায় নে গাড়ীবোৰ ভিজি থাকে। কেইখনমান গাড়ী থকা 4খনমান গাড়ী ভিতৰত থাকিব পাৰে আৰু বাকীবোৰ অলপ ভিজি থাকে। সেইটো কাৰণে এই ঘৰটো বনোৱা হৈছে। আৰু এইপিনে মিস্ত্ৰীয়ে কাম কৰি আছে ভাগে ভাগে। কাঠৰ মিস্ত্ৰীয়েও কাম কৰি আছে, আৰু এইপিনে হৈছে পুটিন কাটাৰো কাম কৰি আছে, ৰং কৰাও কৰি আছে যিহেতু। আৰু এইপিনে মাল আনিছে, গাড়ী শিলগুটি কিবা আনিছে, যিহেতু ঘৰ বনাই আছে। গাড়ী থোৱা ঘৰটো বনোৱা হৈ আছে। আপোনালোকে ভালে আছেনে? মোৰ